2030 আহি পাওঁতে মাৰ্কেটৰ পৰা ইমান স্পীডত জব শেষ হৈ যাব আপুনি ইমাজিন কৰিব নোৱাৰিব। এতিয়া এআইয়ে জাষ্ট এটা ঝলক দিছে এতিয়াই কিমান জব শেষ হৈ আছে। আৰু যেতিয়া ফুল ফ্লেজড এআই, আৰ্টিফিচিয়েল ইণ্টেলিজেঞ্চ, ব্লকচেইন, মেচিন লাৰ্নিং লেংগুৱেজ এই গোটেইখিনি যেতিয়া মাৰ্কেটত আহি যাব তেতিয়া কিমান স্পীডত আপোনাৰ জব শেষ হৈ যাব। ৰবটে গোটেই কাম কৰি আছে আজি, ৰাইট? 2030 আহোঁতে আপুনি চাব আজি যে আপুনি কল চেণ্টাৰত কল কৰে, BPOত যিবোৰ মানুহে কাম কৰে সেইবোৰতো একেবাৰে নোহোৱা হৈ যাব। এনেকুৱা যে এটা ইণ্ডাষ্ট্ৰি আছিলে আপুনি ভাবিব নোৱাৰিব। গোটেইখিনি আৰ্টিফিচিয়েল ইণ্টেলিজেঞ্চ, এআই, ভইচ, ৰবটিক্স এই গোটেইখিনিয়ে কভাৰ কৰি ল'ব। এই কামবোৰ আৰ্টিফিচিয়েল ইণ্টেলিজেঞ্চৰ দ্বাৰা হ'ব নাইবা ৰবটে কৰিব। তো এতিয়া আপুনি কি কৰা দৰকাৰ? তেনেহ'লেতো পঢ়া শুনা কৰি লাভেই নাই। নহয়, তেনেকুৱা নহয়। যি আপোনাৰ ফৰ্মেল এডুকেশ্যন আছে ইয়াৰ ছাইড বাই ছাইড ডেইলি 1 ঘণ্টা বা 2 ঘণ্টা আপুনি এক্সট্ৰা যি স্কিল আছে সেইবোৰ শিকিব। এক্সট্ৰা স্কিলত কি শিকিব? যেনেকুৱা লেটেষ্ট টেকন'লজি, আৰ্টিফিচিয়েল ইণ্টেলিজেঞ্চ, ৰবটিক্স, ইণ্টাৰনেট অফ থিংছ, IoT এইবোৰ বস্তু শিকিব। আৰু সেইটো সময়ত গৈ লেটেষ্ট টেকন'লজিয়ে আপোনাৰ কামত দিব আৰু জব আপোনাৰ থাকিব। যদি আপুনি ভাবিছে যে মই এজন ডক্টৰ, মোৰ আৰু এআইৰ কিহৰ দৰকাৰ? নহয়। যদি আপুনি ডক্টৰ তেতিয়া হ'লেও আপোনাক এআই জানিব লাগিব। যদি আপুনি ইঞ্জিনিয়াৰ তেতিয়াও আপোনাক এআই জানিব লাগিব। 2030লৈকে যিজন ডক্টৰে এআই জানিব সেইজন ডক্টৰে বেষ্ট ডক্টৰ হ'ব। যিজন ইঞ্জিনিয়াৰে এআই জানিব সেই ইঞ্জিনিয়াৰজনে বেষ্ট ইঞ্জিনিয়াৰ হ'ব। আৰু যদি ভাবে মই এজন টিচাৰ তো মোৰ কি দৰকাৰ? নহয়, আপোনাকো পঢ়াব লাগিব আৰু সেই সময়ত আপোনাক এআইৰ ক্লাছ দিব লাগিব। এআইৰ জৰিয়তে আপোনাক বিভিন্ন ধৰণৰ কাম কৰিব লাগিব। ডে টু ডে অপাৰেশ্যনৰ কাৰণে আপোনাক কাম কৰিব লাগিব।